हेलो गाइज मैं काजल आपनालोक सकलोके पुनर एबार मोर यूट्यूब चेनेलके स्वागतम जनाइছোঁ। আজি আমি मोर फ्रेंड अवंतिकार दादार घरत आहिছিলোঁ आरु घरटो इमानेই धुनिया मैं भाबिলোঁ आपनालोকক देखाওঁ घरटो। याते मुम्बाईर एजन विख्यात बहुत डाঙर बहुत फेमास बिल्डर है हिरेन अंदानी तेखेतर फ्लैट है एबुर आरु एबुर फ्लैटर बहुत दाम करोड़त थाके माने 6 करोड़ 7 करोड़ एनेकुवा आरु तेओलोकर 4 BHK लैसे आरु इमान धुनिया फ्लैटटो तो भिडिओटो चाइ थाকক केनेकुवा लागे आरु घरटो केनेकुवा लागिले जनाब। आरु एटु लिफ्टेरे आमी आहिছিলোঁ आरु एया तेओर घरर एन्ट्रेन्स হয় आरु याते सीट आछे सेंडेलबुर याते थৈ दिए एया ग्लास लगुवा आछे याते सेंडेल थब पारि आरु याते बहिबर कारणेও दिছে आरु लगते এইফালে মানে খুলি দিলে জাবৰ পেলাব পাৰি এইফালে তেনেকুৱা आरु এনেকৈ ধুনিয়াকৈ সজাইছে ঘৰটো তেখেতৰ নামেৰে এনেকৈ এন্ট্ৰেন্সটো এনেকৈ সজাইছে লগতে দৰজাখন এইফালে আছে এইটো ইয়াতে CC কেমেৰা থাকে ইয়াতে আৰু এইটো এন্ট্ৰেন্সটো এইবিলাক ইয়াতে লগোৱা আছে আৰু এতিয়া আমি ঘৰৰ ভিতৰত যাম। এয়া এন্ট্ৰেন্সত এনেকৈ সজাই থোৱা আছে আৰু এইবিলাক স্মাৰ্ট লক হয়। এইখন দৰজাখন এইফালে লগাই থৈ দিছোঁ আৰু এয়া গ্লাছ এইফালে গ্লাছ লগাইছে পুৰা এনেকৈ এইখন ৱাল পুৰা গ্লাছেৰে পেক কৰিছে আৰু এইফালে এয়া ডাইনিং লগতে এয়া সিটিং এৰিয়া এইফালে এয়া আণ্টিৰে ভাগিনেকৰ ঘৰ এয়া সোফা ইটালীৰ পৰা আনিছে খুব ধুনীয়া সোফাৰ সেটটো এইবিলাক সব ইটালীৰ পৰা আনিছে আৰু এয়া ফ্ৰণ্টৰ টিভি হল ধুনীয়াকৈ সজাইছে আৰু চাৰিওপিনে CC কেমেৰা লগোৱা আছে এইটো হলটো আৰু এইফালে আছে ডাইনিং আৰু এইফালে ভিউ আছে দেখাই আছোঁ আগতে হলটো দেখাই লওঁ আপোনালোকক আৰু এয়াও ইটালীৰ পৰা আনিছে ডাইনিংখন আৰু এইফালে তেওঁ এজন বিজনেছমেন হয় তো তেওঁৰ তাতে ফৰেনৰ বিজনেছ পাৰ্টনাৰবোৰ আহি থাকে তো সেইবাবে তেওঁলোকৰ কাৰণে এয়া আনি থৈ দিছে আৰু এয়া বেকগ্ৰাউণ্ডত ধুনীয়াকৈ ছাইডৰ পিনে ডাইনিং হলটো আৰু এইটো গোটেই লিভিং ৰুমটো এনেকৈ ডাঙৰকৈ বনাইছে पर्दे भी इलेक्ट्रॉनिक है उनके पर्दे भी और ये उनका ओपन किचन का है थीम बहुत ही सुंदर है एकदम ओपन किचन है मेरे को हिंदी आ गया ओपन किचन है धुनिया कलर थीमत धुनियाको बनाइছে আৰু এনেকৈ ধুনিয়াকৈ কৰিছে খুবেই ধুনীয়া কালাৰ থিমটো ভাল লাগিছে এইফালে এইবিলাক ষ্ট'ৰেজৰ কাৰণে আছে আৰু এনেকৈ হলটো এইফালে দেখা পায় তেনেকৈ এনেকৈ এয়া ব্ৰেকফাষ্টৰ কাৰণে এইটো টেবুল আছে আৰু ইয়াতে এইবিলাক লাইটছ লগোৱা আছে ধুনীয়াকৈ ভিউটো ধুনীয়া মই দেখাই আছোঁ আপোনালোকক বাহিৰৰ ভিউটো আৰু এইফালে কিচেনৰ এইফালে এইটো এনেকৈ শ্ব'পিচ চোৱাকৈ বনাইছে এনেকৈ আৰু আণ্টি আগে গৈ আছে মোৰ আণ্টিয়ে দেখাই আছে এনেকৈ এইটো ধুনীয়াকৈ সজাইছে ৰুমটো এয়া তেওঁলোকৰ মন্দিৰ গণপতি বাপ্পা আছে ইয়াতে ধুনীয়াকৈ চাফাকৈ থৈছে ধুনীয়াকৈ গোটেই ঘৰটোৱে খুব চাফ চিকুণ আৰু
আৰু চাফ চিকুণ কৰি ৰাখিলে আমাৰ ঘৰত ভগৱান আহে, লক্ষ্মী আহে। সেইবাবে ইমান ধুনীয়াকৈ ৰাখিছে। এয়া গণেশ বাবাৰ মন্ত্ৰ লিখি থৈ দিছে। আকৌ এয়া ষ্ট'ৰেজৰ কাৰণে ইমান ধুনীয়াকৈ ৰাখিছে ঘৰটো। আৰু এইফালে তেওঁলোকৰ এইটো কি বুলি ক'ব পাৰি, এনেই আৰু ষ্টাডি ৰুম। এইখন এখন পূৰা ফুল বডি মাছাজ কৰিব পাৰি। এয়া এখন চকী এখন আছে ইয়াতে, আৰু লগতে এইবিলাক শ্ব'পিচ থৈ দিছে কিবা কিবি, আৰু এইবিলাক বুকছ আছে। এইটো ৰুম মানে ষ্টাডি ৰুম বুলিয়ে ক'ব পাৰি। তেওঁলোকৰ পঢ়া ফাইলছ কিছুমান থৈছে। টিভি, এইটো গেষ্ট ৰুম। সকলোৱে এতিয়া শুব, সকলোৱে 3টা বাজি গ'ল। আৰু এয়া কাবাৰ্ড গেষ্ট ৰুমৰ কাৰণে। তাৰপাছত এইফালে ওলাই পেলাই আকৌ মই আপোনালোকক ইয়াৰে চবচে ফেভৰেট বস্তুটো দেখাম, যিটোৰ কাৰণে ইয়াতে চাগে মানুহে ফ্লেট লয়। তো ইয়াতে এয়া কাপোৰ চাপোৰ মেলি থৈ দিছে অকণমান। এইখন বাৰাণ্ডাখন ইমানেই ডাঙৰ দিছে, মানে কি ক'ম আৰু, এটা ৰুমৰ নিচিনা বাৰাণ্ডা দিছে। মুম্বাইততো ৰুমবিলাক কিমান সৰু সৰু থাকে, আৰু এটা ৰুমৰ নিচিনা বাৰাণ্ডা দি দিছে। আৰু এয়া চাওক তেওঁলোকৰ বাৰাণ্ডাৰ পৰা ভিউ, মানে কি ক'ম আৰু। এইফালে একদম চিটি এৰিয়াৰ নিচিনা, তাৰপাছত এইফালে গোটেই পাহাৰ, আৰু এইফালে আমি এইফালেৰে আহিছোঁ এনেকৈ। আৰু তেওঁলোকৰ ফ্ল'ৰটো হ'ল 24। চ' এইটো বহুত সৰু সৰু লাগিছে, কিন্তু এইটো বহুত ডাঙৰ এলেকা হয়। এইটো বহুত সৰু সৰু লাগিছে। আৰু এয়া তেওঁলোকৰ ৰাতিপুৱাৰ ভিউ। এইফালেদি সূৰ্য উদয় হয়। মাই গড, এনেকুৱা ভিউ পাবলৈ লাক লাগিব। খুবেই ভাল লাগিছে, মোৰতো বহুত ভাল লাগিছে। আৰু এয়া তেওঁলোকে বহিবলৈ চকী টকী থৈ দিছে। ইয়াতে তেওঁলোকে আৰাম কৰে, ইভিনিং বহে। আৰু এয়া 26 নম্বৰ ফ্ল'ৰলৈকে আছে, কিন্তু তেওঁলোকৰ 24 হয়। আৰু এয়াই ঘৰৰ ভিডিঅ'। আৰু দেখিলে ঘৰটো কেনেকুৱা লাগিলে জনাব। এনেকৈ ফ্লেটৰ ভিতৰত ইণ্টেৰিয়ৰ ডিজাইন কৰি ঘৰবিলাক বনালে ভাল লাগে। আৰু বিশেষকৈ হীৰানন্দানীৰ ফ্লেটবোৰ খুবেই মানে ধুনীয়া থাকে, বহুত ডাঙৰ ডাঙৰ থাকে। মুম্বাইততো ডাঙৰ ডাঙৰ ফ্লেট পোৱাটো মানে কি ক'ব আৰু, ইমান ডাঙৰ বেলকনি, ইমান ডাঙৰ ঘৰ লোৱা চবৰে সপোন থাকে। আৰু এইটো খুবেই ধুনীয়া লাগিলে, মোৰো ভাল লাগিলে। আজি প্ৰথমবাৰ আহিলোঁ তেওঁলোকৰ লগত ফুৰিবলৈ, তেওঁলোকে মোক লগ কৰিলে ব'ল বুলি, তো ভাল লাগিলে। আৰু মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম কেনেকুৱা লাগিছে ক'ব ভিডিঅ'টো। আৰু তেতিয়াহ'লে এতিয়া বাই বাই। মই আপোনালোকক আকৌ ভিডিঅ' শ্বেয়াৰ কৰি থাকিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি থ'বলৈ নাপাহৰিব।